আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস কি পৰিস্থিতি কেনেকুৱা পৰিস্থিতি পৰিৱেশত ঠিক হ'ব আজি যেটো আমাৰ 5 জুনৰ পৰিৱেশ দিৱস এটো একচুয়ালি বৰ্তমান যুগত বিৰাটেই প্ৰয়োজনীয় হৈছে কিয় এতিয়া গছৰ সংখ্যা বহুত কমি গৈছে আৰু মানুহবিলাকৰ আগত এৱাৰনেছটো আনিবৰ কাৰণে এই 5 জুনটো বহুত দৰকাৰী কিয়নো মানুহবিলাকে খালি গছ কাটে আৰু গছ কম ৰুৱে গতিকে এই গছটো কেনেকৈ ৰুব লাগিব কেতিয়া ৰুব লাগিব বতৰত কেনেকৈ ৰুব লাগিব সেই বিষয়ে এৱাৰনেছ আনাটো খুবেই দৰকাৰী তাৰ কাৰণে আমি এই 5 জুনটো সবে উদযাপন কৰিব লাগে আৰু বিশেষভাৱে আমি আমাৰ ফাউণ্ডেশ্যন পোহৰ প্ৰাণ ফাউণ্ডেশ্যন প্ৰকৃতিৰ ওপৰত কাম কৰি আছোঁ আৰু মানুহৰ কাৰণে কাম কৰি আছোঁ আজিৰ এই দিনটোত আমাৰ লগত সহযোগ কৰিছে সেউজ মানিকপুৰে আমাৰ লগত সহযোগ কৰিছে আৰু তেওঁলোকৰ সহায়ত আমি আজি মানিকপুৰত গছ পুলি ৰোপণ কৰিবৰ কাৰণে অলপ চেষ্টা কৰিছোঁ ভাল গছ যাতে ভৱিষ্যতৰ প্ৰজন্মই গছবিলাকৰ অভাৱ অনুভৱ নকৰে কিয়নো ভৱিষ্যতে আহিব লগা যিটো মানে পৰিৱেশ সেইটো খুব এনেকৈ থাকিলে ভয়ানক হ'ব গতিকে তাৰ কাৰণে আগতীয়াকৈ আমি সতৰ্ক হ'ব লাগিব গছ বৃক্ষৰোপণ কৰিব লাগিব আৰু তাৰে এটা সৰু চেষ্টা আমি কৰিছোঁ এইখিনিয়ে কি ক'ব বিশ্ব পৰিৱেশ দিৱস কেনেকুৱা পৰিস্থিতি আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আমি সেউজ মানিকপুৰৰ উদ্যোগত আৰু পোহৰ প্ৰাণ ফাউণ্ডেশ্যনৰ সহযোগত আমি মানিকপুৰত গছ পুলি ৰুইছোঁ আৰু সেউজ মানিকপুৰে অকল বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয় আমি প্ৰায় চানডে গছ পুলি ৰোপণ কৰোঁ আৰু সেই গছবিলাক ডাঙৰ দীঘল কেনেকৈ কৰা যায় আমি সেইবিলাক ৰাইজক এৰি দিওঁ মানিকপুৰ ৰাইজক যে আৰু লগতে আমি মানিকপুৰৰ গছ ৰোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণ হ'ল যে মানিকপুৰত এখন ডাঙৰ পাহাৰ নাই মানিকপুৰত সাগৰ নাই প্ৰাকৃতিকভাৱে মানিকপুৰত অকল গছ কেইডালেই আছে আমি সেইকাৰণে প্লেন কৰি মানে পৰিকল্পনা কৰি আমি গছবিলাক ৰুওঁ যাতে ধৰি লওক ক'ৰবাত কৃষ্ণচূড়া ৰাধাচূড়া তাৰপিছত আপোনাৰ সোণাৰু যেনেকৈ ধুনীয়াকৈ ফুল ফলেৰে যাতে মানিকপুৰখন ভৰি পৰে আৰু এই প্ৰাকৃতিক দৃশ্য চাবলৈ যাতে অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা যাতে মানুহ আহে উপভোগ কৰে যাতে প্ৰাকৃতিক দৃশ্যটো সেইকাৰণে আমি গছপুলি ৰোপণ কৰোঁ আৰু বিভিন্ন প্ৰকাৰে গছপুলি ৰোপণ কৰোঁ আৰু গছটোৰ প্ৰয়োজনে যিটো অৱস্থা হৈছে যিটো আমাৰ বিভিন্ন যান জঁটৰ মেচিন চলোৱাৰ ফলত গাড়ী মটৰৰ ফলত কাৰ্বন ডাই অক্সাইডৰ দিনক দিনে বাঢ়ি গৈছে গতিকে আমাৰ অগত্য নাই গছ নুৰুলে আমি গছ ৰুব লাগিব প্ৰাকৃতিক ধ্বংস যাতে নহয় তাক সংৰক্ষণ কৰিব লাগিব পাহাৰ ধ্বংস ৰোধ কৰিব লাগিব আৰু নদীৰ যিটো কোবাল নদী আজি দেখিছোঁ নদীবিলাকো একদম ভেটা দি বানপানী হৈছে কিবা হৈছে এইবিলাক প্ৰাকৃতিক দৃশ্যৰ ওপৰত বা প্ৰাকৃতিক সম্পদৰ ওপৰত বা প্ৰাকৃতিক যিবিলাক সম্পদ আমাৰ সেইবিলাকৰ ওপৰত লক্ষ্য ৰাখিব লাগিব কোনো পধ্যে আমি প্ৰকৃতিক ধ্বংস হ'বলৈ দিব নোৱাৰোঁ